আজিৰ আমাৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ব বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি গৌতম বুদ্ধ। গৌতম বুদ্ধ আছিল বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল? গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সিদ্ধাৰ্থ। সিদ্ধাৰ্থ আছিল গৌতম বুদ্ধৰ সৰুকালৰ নাম। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল বুলি সুধিছে আৰু ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি লুম্বিনী। লুম্বিনীত গৌতম বুদ্ধৰ জন্ম হৈছিল। কিমান চনত হৈছিল সেই চনটো আপোনালোকে কমেণ্টত জনাওক। নেক্সট কুৱেশ্যন, লুম্বিনী বৰ্তমান কোন ঠাইত অৱস্থিত? লুম্বিনী বৰ্তমান কোনখন ঠাইত বা দেশত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি নেপাল। লুম্বিনী বৰ্তমান নেপালৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই কিমান বছৰ বয়সত ঘৰ এৰি গৈছিল? গৌতম বুদ্ধই কিমান বছৰ বয়সত ঘৰ এৰি সন্ন্যাস ল'বলৈ ওলাই গৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 29 বছৰ। 29 বছৰ বয়সত গৌতম বুদ্ধই সংসাৰৰ মোহমায়া ত্যাগ কৰি ঘৰৰ পৰা ওলাই গৈছিল। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই কোন ঠাইত দিব্য জ্ঞান লাভ কৰিছিল? গৌতম বুদ্ধই কোন ঠাইত দিব্য জ্ঞান লাভ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বোধগয়া। বোধগয়াত গৌতম বুদ্ধই দিব্য জ্ঞান লাভ কৰিছিল। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই কি গছৰ তলত বহি তপস্যা কৰিছিল? গৌতম বুদ্ধই দিব্য জ্ঞান লাভ কৰিবলৈ কি গছৰ তলত বহি তপস্যা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বটগছ। গৌতম বুদ্ধই বোধগয়াৰ এটি বটগছৰ তলত বহি তপস্যা কৰি দিব্য জ্ঞান লাভ কৰিছিল। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই যিজোপা বটগছৰ তলত বহি তপস্যা কৰিছিল তাৰ নাম কি হয়? গৌতম বুদ্ধই যিজোপা গছৰ তলত বহি তপস্যা কৰিছিল সেই গছজোপাৰ নাম পিছত গৈ কি ৰখা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বোধি বৃক্ষ। গৌতম বুদ্ধই তপস্যা কৰা বটগছৰ নামটো পিছত গৈ বোধি বৃক্ষ ৰখা হয়। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই প্ৰথম বাণী ক'ত প্ৰদান কৰিছিল? গৌতম বুদ্ধই তেখেতৰ প্ৰথম বাণী কোনখন ঠাইত প্ৰদান কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সাৰনাথ। গৌতম বুদ্ধই তেখেতৰ প্ৰথম বাণী সাৰনাথত তেখেতৰ 5জন শিষ্য অৰ্থাৎ ভিক্ষুৰ সন্মুখত প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই কোন ভাষাত বাণী প্ৰচাৰ কৰিছিল? গৌতম বুদ্ধই তেখেতৰ বাণীসমূহ কি ভাষাত প্ৰদান কৰিছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পালি। গৌতম বুদ্ধই তেখেতৰ বাণীসমূহ পালি ভাষাত প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, বৌদ্ধ ধৰ্মৰ মূল ধৰ্ম গ্ৰন্থখনৰ নাম কি? বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ত্ৰিপিটক। ত্ৰিপিটক হ'ল বৌদ্ধ ধৰ্মৰ মূল ধৰ্ম গ্ৰন্থ। নেক্সট কুৱেশ্যন, বেক্ট্ৰিয়া ৰজা মিলিন্দাৰে কোনজন বৌদ্ধ ভিক্ষুৰ ওচৰত শৰণ লৈছিল? মিলিন্দাৰে কোনজন বৌদ্ধ ভিক্ষুৰ ওচৰত শৰণ লৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নাগসেন। মিলিন্দাৰে নাগসেনৰ ওচৰত শৰণ লৈছিল। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধৰ কিমান খ্ৰীষ্টপূৰ্বত জন্ম হৈছিল? গৌতম বুদ্ধৰ জন্ম কেতিয়া হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 563 খ্ৰীষ্টপূৰ্ব। 563 খ্ৰীষ্টপূৰ্বত মহাত্মা গৌতম বুদ্ধৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন, বুদ্ধৰ জন্মৰ সৈতে জড়িত প্ৰতীক কি? বুদ্ধদেৱৰ জন্মৰ সৈতে জড়িত প্ৰতীক কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বট ANB অৰ্থাৎ ষাঁড় আৰু পদুম। এই দুটা হ'ল বৌদ্ধৰ জন্মৰ সৈতে জড়িত প্ৰতীক। নেক্সট কুৱেশ্যন, আটাইতকৈ পুৰণি বৌদ্ধ বিশ্ববিদ্যালয় কোনখন? আটাইতকৈ পুৰণি বৌদ্ধ বিশ্ববিদ্যালয় অৰ্থাৎ ইউনিভাৰ্চিটি কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ নালন্দা বিশ্ববিদ্যালয়। নালন্দা বিশ্ববিদ্যালয় হ'ল আটাইতকৈ পুৰণি বৌদ্ধ বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন, অশোকে কলিংগ যুদ্ধৰ পিছত কি ধৰ্ম গ্ৰহণ কৰিছিল? অশোকে
কলিঙ্গ যুদ্ধৰ পিছত কি ধৰ্ম গ্ৰহণ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বৌদ্ধ ধৰ্ম। অশোকে কলিঙ্গ যুদ্ধৰ পিছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, বুদ্ধৰ মহাপৰিনিৰ্বাণ ক'ত হৈছিল? বুদ্ধৰ মৃত্যু অৰ্থাৎ মহাপৰিনিৰ্বাণ ক'ত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি কুশীনগৰ। কুশীনগৰত বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণ হৈছিল। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধৰ পিতৃৰ নাম কি আছিল? গৌতম বুদ্ধৰ দেউতাৰ নাম কি আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি শুদ্ধোধন। শুদ্ধোধন আছিল গৌতম বুদ্ধৰ পিতৃৰ নাম। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধৰ মাতৃৰ নাম কি আছিল? গৌতম বুদ্ধৰ মাতৃ কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মহামায়া। গৌতম বুদ্ধৰ মাতৃৰ নাম আছিল মহামায়া। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধৰ পত্নীৰ নাম কি আছিল? গৌতম বুদ্ধৰ পত্নী কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি যশোধৰা। যশোধৰা আছিল গৌতম বুদ্ধৰ পত্নীৰ নাম। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধৰ পুত্ৰৰ নাম কি আছিল? গৌতম বুদ্ধৰ পুত্ৰ কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰাহুল। ৰাহুল আছিল গৌতম বুদ্ধৰ পুত্ৰ। নেক্সট কুৱেশ্যন, বুদ্ধ পূৰ্ণিমা তিথি কেতিয়া পালন কৰা হয়? বুদ্ধ পূৰ্ণিমা তিথি কেতিয়া পালন কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বহাগ মাহৰ পূৰ্ণিমা। বহাগ মাহৰ পূৰ্ণিমাক বুদ্ধ পূৰ্ণিমা তিথি হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধৰ প্ৰথম ধৰ্মবাণী প্ৰচাৰক কি বুলি কোৱা হয়? গৌতম বুদ্ধই তেখেতৰ প্ৰথম বাণী সাৰনাথত প্ৰদান কৰিছিল আৰু এই ধৰ্মবাণী প্ৰচাৰক কি বুলি কোৱা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ধৰ্মচক্ৰ প্ৰৱৰ্তন। গৌতম বুদ্ধৰ ধৰ্মৰ বাণী প্ৰচাৰকক ধৰ্মচক্ৰ প্ৰৱৰ্তন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কোনখন? বৌদ্ধ ধৰ্ম গ্ৰন্থ কোনখন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ত্ৰিপিটক। ত্ৰিপিটক হ'ল বৌদ্ধ ধৰ্মৰ ধৰ্ম গ্ৰন্থ। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধৰ প্ৰধান শিষ্য কোন আছিল? গৌতম বুদ্ধৰ প্ৰধান শিষ্য কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি আনন্দ। আনন্দ আছিল গৌতম বুদ্ধৰ প্ৰধান শিষ্য। নেক্সট কুৱেশ্যন, বৌদ্ধ ধৰ্মৰ তিনিটা ৰত্নৰ অন্তৰ্গত নহয় কোনটো? তলত দিয়া কোনটো বৌদ্ধ ধৰ্মৰ তিনিটা ৰত্নৰ অন্তৰ্গত নহয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি বেদ। বেদ বৌদ্ধ ধৰ্মৰ তিনিটা ৰত্নৰ অন্তৰ্ভুক্ত নহয়। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধ কিমান খ্ৰীষ্টপূৰ্বত মহাপৰিনিৰ্বাণ লাভ কৰিছিল? গৌতম বুদ্ধৰ খ্ৰীষ্টপূৰ্ব কিমানত মৃত্যু হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 483 খ্ৰীষ্টপূৰ্ব। 483 খ্ৰীষ্টপূৰ্বত মহাপুৰুষ গৌতম বুদ্ধৰ মৃত্যু হৈছিল। এতিয়ালৈকে আমি বৌদ্ধ ধৰ্মৰ লগত জড়িত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিলোঁ। এতিয়া আমি চাম বৌদ্ধ ধৰ্মৰ 4খন যি মহাসভা হৈছিল, এই মহাসভা কেইখন ক'ত হৈছিল, কেতিয়া হৈছিল, কোনে অধ্যক্ষতা কৰিছিল আৰু কাৰ দিনত হৈছিল। বৌদ্ধ ধৰ্মৰ মহাসভাসমূহ প্ৰথম বৌদ্ধ মহাসভা ক'ত হৈছিল? ৰাজগৃহত। কেতিয়া হৈছিল? 483 খ্ৰীষ্টপূৰ্বত। অধ্যক্ষ কোন আছিল? মহাকাশ্যপ। কাৰ দিনত হৈছিল? সম্ৰাট অজাতশত্ৰুৰ দিনত। দ্বিতীয় বৌদ্ধ মহাসভা বৈশালীত হৈছিল 383 খ্ৰীষ্টপূৰ্বত। ইয়াৰ অধ্যক্ষ আছিল খবকামী। কাৰ দিনত হৈছিল? কালাশোকৰ দিনত। তৃতীয় বৌদ্ধ মহাসভা পাটলিপুত্ৰত হৈছিল 225 খ্ৰীষ্টপূৰ্বত। ইয়াৰ অধ্যক্ষ আছিল মুগলিপুত্ৰ তিস্য। কাৰ দিনত হৈছিল যদি সোধে তেতিয়াহ'লে হ'ব সম্ৰাট অশোকৰ দিনত। চতুৰ্থ বৌদ্ধ মহাসভা ক'ত হৈছিল যদি সোধে তেতিয়াহ'লে হ'ব কুশীনগৰ। কেতিয়া হৈছিল? 78 খ্ৰীষ্টাব্দত। অধ্যক্ষ কোন আছিল যদি সোধে তেতিয়াহ'লে হ'ব বসুমিত্ৰ। আৰু কোনজন ৰজাৰ দিনত হৈছিল যদি সোধে তেতিয়াহ'লে হ'ব কুষাণ সম্ৰাট কনিষ্কৰ দিনত। অৰ্থাৎ কনিষ্কৰ দিনত চতুৰ্থ বৌদ্ধ মহাসভা অনুষ্ঠিত হৈছিল। বৌদ্ধ ধৰ্মৰ লগত জড়িত এই কুৱেশ্যনখিনি আপোনালোকে কেনেকুৱা পাইছে? যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। লগতে কুৱেশ্যনখিনি যদি কিবা ভুল হয় সেইবোৰতো কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ।
ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।